কৰিব বিচৰা সাধুটো মই মোৰ আইতাৰ মুখৰ পৰা শুনিছো। এদিনাখনৰ কথা, এটা শিয়ালে ঘূৰি ঘূৰি তাৰ বৰ পানীৰ পিয়া লাগিছিল। সি পানী বিচাৰি বিচাৰি এটা কুঁৱা দেখা পালে। সি কুঁৱাটোৰ ওচৰলৈ যাই ভাবিবলৈ ধৰিলে, মই ইয়াৰ পৰা পানী কেনেকৈ খাম? এই পানীটো বহুত তলত আছে। সি ভাবি থাকোতে তাৰ ভৰিখন পিছলি গ'ল আৰু সি কুঁৱাটোৰ ভিতৰত পৰি গ'ল। প্ৰথমে সি কুঁৱাটোৰ ভিতৰৰ পৰা পানী খাই ক'বলৈ ধৰিলে, বাহ, কি মিঠা পানী, কি সোৱাদ লগা। কিন্তু মই এতিয়া ইয়াৰ পৰা বাহিৰলৈ কেনেকৈ ওলাম? সি লগে লগে চিঞৰিবলৈ ধৰিলে, বচোৱা বচোৱা, কোন ক'ত আছা, মোক বচোৱা। কুঁৱাটোৰ কাষেৰে এটা ছাগলী যাই আছিল। ছাগলীটোই তাৰ চিঞৰ শুনি দৌৰি আহিল আৰু শিয়ালটোক সুধিলে, আৰে বন্ধু, তুমি ইয়াত কেনেকৈ পৰিলা আৰু তুমি কিয় চিঞৰি আছা? তেতিয়াই শিয়ালটোই তাৰ চতুৰ বুদ্ধিৰে ক'লে, মই ইয়াত পৰা নাই নহয়, মই ইয়াৰ শীতল পানী খাবলৈহে আহিছো। বন্ধু, তুমিও অহা আৰু এই পানীৰ মজা লোৱা। ছাগলীটোৱে কোনো কথা নভবাকৈ কুঁৱাটোৰ ভিতৰত জাপ মাৰি দিলে আৰু সিও পানী খাই ক'বলৈ ধৰিলে, বা বন্ধু, তুমিতো ঠিকেই কৈছিলা, এই পানীখিনি বৰ সোৱাদ লগা। কিন্তু আমি এতিয়া বাহিৰলৈ কেনেকৈ ওলাম? তেতিয়া শিয়ালটোৱে ক'লে, মোৰ হাতত এটা উপায় আছে। তুমি কুঁৱাটোৰ বেৰখনত থিয় হোৱা, মই তোমাৰ কান্ধত উঠি বাহিৰলৈ জাপ মাৰি দিম। বাহিৰৰ পৰা মই তোমাক সহায় কৰিম। কথামতেই কাম। ছাগলীটোৰ কান্ধত উঠি শিয়ালটোই জাপ মাৰি দিলে আৰু বাহিৰলৈ ওলাই গ'ল। শিয়ালটো যাব লৈছিলে, তেতিয়াই ছাগলীটোই মাত লগালে, আৰে বন্ধু, তুমিতো বাহিৰলৈ ওলাই গ'লা, এতিয়া মোকো নিয়া, তুমিতো কৈছিলা উপায় আছে। তেতিয়া শিয়ালটোই ক'লে, উপায় আছিল কেৱল মোক বচাবলৈ, তোমাক বচাবলৈ নহয়। এতিয়া তুমিও উপায় ভবা আৰু বাহিৰলৈ ওলাই অহা। এই কাহিনীটোৰ পৰা আমি ইয়াকে শিকিব পালো যে যিকোনো কাম এটা কৰাৰ আগতে আমি এবাৰ হ'লেও ভাবি চাব লাগে। আজি আমি ডিজিটেল ইণ্ডিয়াত বসবাস কৰি আছো। আজি ইণ্টাৰনেট, সামাজিক মাধ্যমৰ যুগ। আজি আমি যি কামেই নকৰো কিয় এবাৰ হ'লেও ভাবি চাব লাগে। নহ'লে মই কৈ যোৱা সাধুটোত ছাগলীজনী